এনেকুৱা কোনো এটা পন্থা নাই য'ত পৃথিৱীৰ সমস্ত জীৱ সাঙুৰি লোৱা হয়। মই অধ্যয়ন কৰি পালো বাইথবাদ পৃথিৱীৰ একমাত্ৰ এনেকুৱা ধৰ্ম য'ত প্ৰতি শ্ৰেণীৰ জীৱ সাঙুৰি লোৱা হয়। পুৰণ বুৰণ ভ্ৰমণ গজন এতিয়া বহুত পূজা আছে যিবোৰ পূজাত ধৰক পক্ষীক পূজা কৰিলে, মানুহক পূজা কৰিলে, দেৱতাক পূজা কৰিলে, কোনোবা নিগ্ৰহত পূজা কৰিলে, কিন্তু এই চৰাচৰৰ সমস্ত জীৱক কিন্তু কোনো এটা পৰম্পৰাতে সামৰি লোৱা নহয়। আৰু এই বাইথবাদ এই পঞ্চভৌতিক ক্ৰিয়াৰ এনেকুৱা এটা মংগলময় অনুষ্ঠান পৃথিৱী ব্যাপী ইয়াৰ যিটো মূল কথাখিনি সঞ্চাৰিত হ'ব লাগে, মানুহে আদৰণি ল'ব লাগে আৰু আমাৰ নতুন প্ৰজন্ম সকলেও অধ্যয়ন কৰিব লাগে আৰু এই বাইথ সংস্কৃতিক মই ভাবো বিশ্বৰ সমস্ত প্ৰান্তত বোৱাই দিব লাগে। আমি চেষ্টা কৰিছো। যোৱা বছৰ আমাৰ লেখা ৰাছিয়াৰ জাৰ্নেলত প্ৰকাশ পাইছিল আৰু কিছুদিন আগতে আমাৰ আন এটা লেখা আমেৰিকাত প্ৰকাশ পাইছে সোণোৱাল সংস্কৃতিৰ বিষয়ে। আৰু মই ভাবো যে আৰু অকমান কিবা যদি কৰিব পাৰো তেতিয়া নিজকে ধন্য মানিম আৰু এই অঞ্চলত জন্ম লাভ কৰাৰ যিটো গৌৰৱ মানে অৰ্জন কৰিব পাৰিম। তাকে ক'লো ধন্যবাদ। আৰু আপোনাক লগ পাই বৰ ভাল লাগিছে। আপোনাৰ আটাইবোৰ চাই থাকো। জনজাতিটোৰ বাবে যিখিনি কৰি আছে আচলতে সকলোৱে কৰিব লাগে। ভাষাটো নাথাকিলে কিন্তু কোনো এটা একো নাথাকে, জনজাতিটোও নাথাকে, ভাষা মূল। মই আগতে কোৱাৰ দৰে আকৌ কওঁ, অকৰা বিলৰে মাছ তই থাক মানে ময়ো থাকিম কঁকাল ঘূৰাই ঘূৰাই নাচ। ধন্যবাদ। সোমবাৰে উৰুকা বিহু, বুধবাৰে বিহু বুলি কোৱা সেইটো আৰু মোতকে বয়স্ক সকল আছে তেওঁলোকে ভালকে জানিব। তথাপিতো মই যিহেতু প্ৰকৃতিৰ সৈতে জড়িত, যিটো শিশু লুইতৰ শিশুৰ উমান এই আমাৰ সোণোৱাল সকলৰ লেচেৰি বিহুত পোৱা যায় যে মাছ ধৰি খাই লুইতৰে শিশু মঙলবাৰে উৰুকা বুধবাৰে। ইয়াৰ নিদৰ্শন কিন্তু আপুনি আন লোকগীতত নাপায় শিশুৰ কথা। এতিয়া হাজং সকলৰ গীতো আছে, তাত মৌ বাঁহৰ কথা পোৱা যায়, কিন্তু শিশুৰ কথা পোৱা নাযায়। শিশুৰ কথাটো সোণোৱাল সকলৰ গীত মাততহে শিশুৰ কথাটো পোৱা যায়। ধন্যবাদ। আৰু